আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জাৰিয়াৰ অৰ্থ বিক্ষেপকাৰী বতাহ সূৰাটোৰ 54 নম্বৰ আয়াতৰ পৰা 57 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আল্লাহ তাআলা কি কৈ আছে শুনকচোন। গতিকে হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তুমি সিহঁতৰ পৰা আঁতৰি আহা, তোমাৰ কোনো দুখ নহয়। অৱশ্যে উপদেশ দি থাকা, কিয়নো উপদেশ দিলে মুমিনসকলৰ উপকাৰ হ'ব। কেৱল মাথোন মোৰহে দাসত্ব কৰিবলৈ মই জিন আৰু মানুহ সৃষ্টি কৰিছোঁ। মই সিহঁতৰ পৰা জীৱিকা নিবিচাৰোঁ আৰু মোৰ এইটোও প্ৰয়োজন নাই যে সিহঁতে মোক আহাৰ যোগান কৰক। সমাপ্ত।